নমস্কাৰ সকলোকে আজি এনেকৈ এটুকুৰ ঠাইলৈ আহিছোঁ যোনখন ঠাই বেছি পপুলাৰটো নহয় কিন্তু আপোনালোকে যদি ইয়াতে এপাক আহে দুবাৰ আকৌ আহিব বুলি মই গেৰেণ্টি দি ক'ব পাৰোঁ হয় এইটুকুৰ ঠাই আছে খাৰগুলিত যদি আপোনালোকে উজান বজাৰ সাইডৰ পৰা আহে তেনেহ'লে খাৰগুলিত থকা ডন বস্কো ইনষ্টিটিউটৰ তলতে আপোনালোকে এইটো দেখা পাব হয়তো এইটো এটা ঘৰ হ'ব পাৰে বাট সেইটোকে মডিফাই কৰি কিনে এটা স্কন মন্দিৰৰ ৰূপ দিছে যেতিয়া মই এইটোত গ'লোঁ এই দৃশ্য দেখি যেন মই মোহিত হৈ গ'লোঁ ইয়াতে প্ৰত্যেক দিনাখনে ভজন কীৰ্তনৰ লগতেই প্ৰত্যেক দেওবাৰে ভোগ বিতৰণিও কৰে আপোনালোকে যদি মোৰ নিচিনা ফটো ভিডিঅ' বা ৰীল বনাই ভাল পায় আৰু এটা ধুনীয়া লোকেশ্যন বিচাৰি আছে তেনেহ'লে এই লোকেশ্যনটো আপোনাৰ কাৰণে পাৰফেক্ট হ'ব চাওকচোন কি ধুনীয়া ব্ৰহ্মপুত্ৰৰ পাৰ লগতে এখন মুকলি আকাশ আৰু ছানছেট আকৌ ছাইডতে লাগি থকা আকৌ স্কন মন্দিৰটোৱে যেন গোটেই পৰিৱেশটো কি ধুনীয়া কৰি পেলাইছে পিছে ৰখক ইয়াৰ তলতে আকৌ এখন সৰু বাগিচা আছে বাগিচাখন হ'ব পাৰে সৰু কিন্তু যেন গছ গছনিৰে ভৰপূৰ হৈ আছে চাওকচোন ইয়াতে উঠা ফটোবোৰ কি ধুনীয়া হৈছে পিছে জানেনে কথা ক'বলগীয়া বহুত আছে কিন্তু এটা সৰু মিনি ব্লগত গোটেইখিনি কথা ক'বলগীয়া নোপোচায় সেইকাৰণে যদি বেছিকৈ জানিবলগীয়া আছে ইয়াতে এবাৰ আহক আৰু চাওক পিছে এতিয়ালৈ আহিছোঁ দিয়ক